হেৰি, এতিয়া মোক আপুনি উত্তৰ নিদিলে নহব। মোক আপুনি উত্তৰ দিবই লাগিব। আজি আপুনি মানুহ ঘৰক এনেকে কিয় অপমানিত কৰিলে? কি দুখ আছিল মানুহ ঘৰৰ? মিতালীৰ কি দুখ আছিল? আৰু বিভুৰ কথা আপুনি এবাৰো চিন্তা নকৰিলে? হা, তাৰ কথা চিন্তা নকৰি আপুনি ঘপককে গুচি আহিল। তাৰ জীৱনটোৰ কথা আপুনি এবাৰো নাভাবিলে। এইখন পৃথিৱীত ছোৱালীৰ আকাল লগা নাই। মই বিভুৰ কাৰণে ছোৱালীৰ লাইন লগাই দিব পাৰো। মাত্ৰ মই সেইজনী ছোৱালীক এইখন ঘৰৰ বোৱাৰী কেতিয়াও হবলৈ নিদিও মানে কোনো পধ্যে নিদিও। সেয়া লাগিলে মোৰ ভাইয়ে নহওক কিয়। মোৰ ভাইৰ কাৰণে মই এজনী চৰিত্ৰহীনা ছোৱালীক এইখন ঘৰৰ বোৱাৰী সাজিব নোৱাৰো। মোৰ শেষ কথা। দাদা, তই মোৰ কাৰণে যিমান ছোৱালী লাইন লগালেও মই কিন্তু বেলেগ ছোৱালীক বিয়া নকৰাও। মই যদি বিয়া কৰাও তেতিয়াহলে মই মিতালীকে বিয়া কৰাম। আৰু তই এটা কথা কচোন, তোৰ মিতালীক কিহৰ বাবে অপছন্দ হল? মোৰো শেষ কথা। বিভুই শুনি লওক আৰু আপুনিও শুনি লওক। মই মিতালীক এইখন ঘৰৰ বোৱাৰী সাজিহে এৰিম। কাৰণ মই বিভুক মোৰ ল'ৰাৰ দৰে মৰম কৰিছো সৰুৰে পৰা। গতিকে মোৰ ল'ৰাৰ সুখে মোৰো সুখ। গতিকে বিভুৰ কাৰণে মই মিতালীক এইখন ঘৰৰ বোৱাৰী সাজিহে এৰিম। কোনে মোক বাধা দিয়া ময়ো এবাৰ চাওঁ। তোমালোক দুটা পাগল হৈছা, পাগল। সেইজনী চৰিত্ৰহীনা ছোৱালীক বিয়া কৰাবলৈ মই কোনো পধ্যেই অনুমতি নিদিওঁ। তোমালোকে কি জানা তাইৰ বিষয়ে? হা, মই জানো সকলো। মই তাইক আগৰে পৰা চিনি পাওঁ। আৰু যদি মই আগতেই গম পালো হয় যে সেইজনী ছোৱালী বিভু বিয়া কৰাবলৈ ওলাইছে, মই আগতেই মানা কৰিলো হয়। কিন্তু মই আজিলৈকে ছোৱালীজনীৰ বিষয়ে একোৱেই গম নাপাওঁ। কি নাম, ক'ত ঘৰ। আজি ঘপককে মই ছোৱালীজনীক দেখিহে চিনি পাই গলো। গতিকে মই সকলোবিলাক জনাৰ পিছত তাইৰ বিষয়ে, তাৰ পিছত মই কেনেকে তাইক তোৰ লগত বিয়া পাতি দিওঁ? হা, ক। তইতো তাইৰ বিষয়ে একো নাজানা আৰু তুমিওতো তাইৰ বিষয়ে একো নাজানা। দাদা, মিতালী চৰিত্ৰহীনা বুলি তোক কোনে কলে? আৰু তই কি নাজান? বৌয়েতো তোক চব কথা কৈছে। আৰু তই যিখিনি কথা জান সেইখিনি কথা মই আগৰে পৰা জানো। আৰু বৌয়েও জানে তাই যে ডিভৰ্চি হয়। আৰু সেইখিনি কথা তোকতো বৌয়ে আগতে কৈছে। তই এতিয়া এইখন নাটক কিয় কৰিলি? বৌ, তুমি দাদাক কোৱা নাই মিতালীৰ কথাবিলাক? কৈছিলো, কৈ থাকোতে এইটো টোপনি গৈ আছে। মই কি জানো এইটো যে টোপনি গৈছে। তাৰ পিছত আৰু কবলৈ চান্সে নাপালো। আৰু আজি গৈ পেলাই যে এওঁ যে মিতালীক চিনি পাব মই কি জানো। পিছত কলো হয় আৰু যে এনেকুৱা এখন নাটক কৰিব মই নাজানো নহয়। কি তোমালোকে তাইৰ বিষয়ে চব জানি শুনিও তাইক বিয়া কৰাবলৈ কৈছা? আমি সকলো কথা আগতেই গম পাওঁ। তাই যে আগতে এবাৰ ডিভোৰ্চ হৈছে সেইটো কথা আমি গম পাওঁ আগতে। আৰু এতিয়া তাই যিজন আগৰ গিৰিয়েক আছিল আৰু শাহুৱেক আৰু ননন্দীয়েক তিনিওটা এতিয়া জেলত আছে। বুজিলে? আপুনি একো নজনা নুশুনাকে এইবিলাক কাম নকৰিব দেই। মিছাতে ইমান ভাল ছোৱালীজনীক চৰিত্ৰহীনা আখ্যা নিদিব। বুজি পালে? শুনা, মই একো নজনা নুশুনাকে কোৱা নাই। মই তাইৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আছিলো এটা সময়ত। বুজি পালা? আৰু এদিন মই সিহঁতৰ ঘৰলৈ গৈছিলো। সেইদিনাই মিতালীক মই তাতে প্ৰথম দেখিছিলো। আৰু তাৰ পিছত যেতিয়া মোৰ বন্ধুই মিতালীৰ চৰিত্ৰৰ বিষয়ে যিবিলাক কথা কৈছিল, সেইবিলাক কথা শুনাৰ পিছত যেতিয়া মই দ্বিতীয়বাৰৰ কাৰণে মিতালীক মোৰ ভাইটিৰ বোৱাৰী হিচাপত প্ৰথম দেখা পাম, মোৰ মনটোৱে কি কব? মই এনেকুৱা চৰিত্ৰহীনা ছোৱালীক মই কিয় বিয়া কৰাব দিম? হা, আৰু নিদিও মই কোনো পধ্যে। এতিয়া চৰিত্ৰহীনা তাই আছিল নে সি মিছাকে কৈছিল সেইটো মই ওকালতি কৰিবলৈ নাযাওঁ। দাদা, মই বুজি পাইছো। তই বাৰু তাহাঁতৰ ঘৰত গৈছিলি তেতিয়া। আৰু এতিয়া আজি মোৰ ৱাইফ হিচাপত যেতিয়া মিতালীক দেখিলি, তোৰ মনত নিশ্চয় প্ৰশ্ন উঠিব। কিন্তু তইতো মোক এবাৰ সুধি যাব পাৰিলি হয় তাইৰ বিষয়ে। মইতো সকলো কথা জানো। তই জানি শুনি পেলাই ঘৰখনক কিয় অপমানিত কৰি থৈ আহিলি? আজি তাই আঙুঠি পিন্ধোৱা দিনটোত তই এনেকুৱা কৰিব নালাগিছিল। মানুহবোৰে কিমান লাজ পাইছে, কিমান দুখ পাইছে। লাজ পোৱাটো বাদে দিলো, কিমান দুখ পাইছে। আৰু তাই দ্বিতীয়বাৰৰ কাৰণে তাই বহুত দুখ পাইছে। দাদা, তোৰ কাৰণে আজি ছোৱালীজনীয়ে বিনা দুখত কষ্ট পাইছে। বুজি পাইছ? আৰু শুন, তাইৰ বিষয়ে মই সকলো কথা জানো। তাইৰ যিজন হাজবেণ্ড আছিলে, তোৰ ফ্ৰেণ্ড, বহুত বদমাছ আছিল। তাইক বিয়া কৰাই নিয়াৰে পৰা বহুত মানসিকভাৱে, শাৰীৰিকভাৱে বহুত অত্যাচাৰ কৰিছিল। আৰু সেইবাবেহে সিহঁতৰ ডিভোৰ্চ হৈছিল। আৰু সি দেখোন এতিয়া জেলত ফচি আছে। আৰু শুনকচোন, ডিভোৰ্চ হোৱা ছোৱালীজনীৰ বাৰু দ্বিতীয়বাৰ বিয়া হবলৈ তাইৰ অধিকাৰ নাই নেকি? হা, তাইক কোনোবা এজন ল'ৰাই ইমান মৰমত বিয়া কৰাবলৈ গৈছে, তাই কিয় বিয়া নহব? আৰু তাইতো সকলো কথা ভাগি পাতি খুলি গৈছে ন। তাৰ পিছত আমি তাইক বিয়া কৰাবলৈ গৈছো। তাইতো লুকাই পেলাই আমাক একো কথা লুকুৱাকে তাই বিয়া হবলৈ ওলোৱা নাই নহয় আমাৰ লগত। তাই সকলো কথা খুলি কৈছে বিভুৰ আগত। আৰু আমি সকলোৱে জানো। আৰু বিভুইতো মোক বাৰে বাৰে কৈছে যে আপোনাক কবলৈ। আৰু মই কৈছো আপোনাক, কিন্তু সেইটো মোৰ সময়ৰ দুখ হল যে আপুনি সেইখিনি সময়ত টোপনি গল, আপুনি একো নুশুনিলে। বাৰু মই মানিলো আপুনি একো নুশুনিলে। আজি গৈ আপুনি মিতালীক আকৌ দেখিলে সেইখন ঘৰত। কিন্তু আপুনিতো মোক বাহিৰলৈ মাতি আনি কথাখিনিও ভালকে আলোচনা কৰিব পাৰিলে হয়। এই মানুহ ঘৰক আজি ইমান ডাঙৰ এটা কিয় দুখ দিলে আপুনি?
তোমালোকে যি ভাল দেখা তাকে কৰা, মাত্ৰ মোৰ এটাই সিদ্ধান্ত যে সেইখন ঘৰৰ সেইজনী ছোৱালী মোৰ ঘৰৰ বোৱাৰী কোনোপধ্যেই হবলৈ মই নিদিওঁ। মোৰ কথা ইমানেই, বুজিলা? বিভু, তই তাইক পাহৰি যা, মই তোৰ কাৰণে ভাল ছোৱালী চাম। দাদা, সেইটো কোনোপধ্যেই হ'ব নোৱাৰে। মই যদি বিয়া কৰাম তেতিয়াহ'লে মিতালীকে কৰাম, আৰু মই বেলেগ ছোৱালীক আকৌ বিয়া নকৰাও। লাগিলে মই এনেকে থাকি যাম। মোৰো শেষ কথা। মই বিয়া কৰালে বিভুৰ কাৰণে মিতালীকে বিয়া কৰাম। কোনে মোক বাধা দি ৰখাব পাৰে চাওঁ ময়ো এবাৰ। শুনা তেন্তে মোৰ কথাও, বিয়া কৰাই সেইজনী ছোৱালী মোৰ ঘৰত তই আনিব নোৱাৰ, বুজি পাইছ? তই য'তে ৰাখ ৰাখিবি। হ'ব, আপুনি নকলেও মই তাইক আৰু এইখন ঘৰলৈ আহিবলৈ নিদিওঁ আপুনি থকা অৱস্থাত, বুজি পালে? কাৰণ আপুনিতো তাইক কোনোদিন ভাল চকুৰে নাচায়, গতিকে বিভুই এতিয়া ছোৱালী বিয়া কৰাই নিজৰ ঘৰলৈ লৈ যাব, মানে আমাৰ শহুৰৰ ঘৰলৈ। তাত যিহেতু এতিয়া বিভুই নিজৰ ঘৰ বনাই আছে আৰু তাৰ চাকৰিটোও ট্ৰেন্সফাৰ অতি সোনকালে হ'ব, গতিকে সিহঁতে নিজৰ ঘৰত থাকিব, বিভুৰ নিজা ঘৰত, বুজি পালে? আপুনি চিন্তা নকৰিব, এইখন ঘৰত নানে দিয়ক সি। আৰু বিয়াও মই অতি শীঘ্ৰে 1 মাহৰ ভিতৰত মই বিয়া পাতিম, আৰু ছোৱালী চিধাই মই বিভুৰ নতুন ঘৰলৈহে লৈ যাম, আৰু বিয়াও মই তাৰ পৰাই পাতিম। আপুনি চিন্তা নকৰিব, আপুনি একো নকৰিলেও মই তাৰ কাৰণে সকলোখিনি কৰিম। যি কৰা কৰি থাকা, কিন্তু মোৰ পৰা কোনো ধৰণৰ একো আশা নকৰিবা। হ'ব, আপোনাৰ সহায় নাপালেও মই অকলে এইখিনি কাম কৰিব পাৰিম। বিভু, তই চিন্তা নকৰিবি, মই তোৰ বিয়া এতিয়া 1 মাহৰ ভিতৰত পাতিম। তোৰ যিহেতু ঘৰটোৰ কাম সম্পূৰ্ণ হৈছেই, আৰু তই সোনকালে ট্ৰেন্সফাৰৰ কামটো কৰি ল, বুজিছ? এই 1 মাহৰ ভিতৰত তোৰ ট্ৰেন্সফাৰটো হৈ যাব লাগিব। আৰু পাৰিলে মিতালীৰ কাৰণেও এপ্লাই কৰিবি ট্ৰেন্সফাৰৰ কাৰণে, বিয়াৰ পিছত যাতে মিতালীও তাতে ওচৰতে থকা কলেজখনতে চাকৰি কৰিব পাৰে, কাৰণ ইয়ালৈতো তাৰ বহুত দূৰ হৈ যাব, সেইবাবে, বুজিছ? তই চিন্তা নকৰিবি, মই তোৰ লগত আছো। মই মিতালীৰ মাকৰ লগত কথা পাতিম। যা, তই এতিয়া মিতালীৰ লগত ভালকে কথা চথা পাতি থাকিবি, তাইক ভালদৰে বুজাবি। বৌ, মোৰ কিবা কথা পাতিবলৈ সাহসে হোৱা নাই জানা। আজি মানুহ ঘৰক বৰ অপমান কৰাৰ নিচিনা লাগিল। হয় দে, বৰ দুখ লাগিছে জানানে? মানুহবোৰে বা কি বা ভাবিছে। মিতালীও চাগে খুব কান্দিছে আজি, বৰ দুখ পাইছে বেচেৰীজনীয়ে। হ'ব দে, একো নাই, মই মাকৰ লগত কথা পাতিম ৰ। যা, হ'ব যা, একো নাই, চিন্তা কৰিব নালাগে। আমি এইবাৰ তয়ে ময়ে যাম সিহঁতৰ ঘৰলৈ, গৈ তাইক আঙুঠি পিন্ধাই একেলগে বিয়াৰ ডেটটো ফিক্স কৰি থৈ আহিম, বুজিছ? 1 মাহৰ ভিতৰত মই তোৰ বিয়াখন পাতিম বুলি ভাবিছো, গতিকে চিন্তা নকৰিবি। যা, এতিয়া কাপোৰ কানি হ'লে অলপমান ৰেষ্ট ল'ব যা। হ'ব দিয়া। মই দেখিম নহয় মানুহজনে নিজৰ ভায়েকৰ বিয়াখনত কেনেকে নোযোৱাকে থাকে। সি মানে এনেকে মন মাৰিয়ে আছে তেতিয়াৰ পৰা। মিতালী, অ মিতালী, ভাত দিছো আকৌ খাই লবি আহি। কালি আকৌ কলেজ আছে নহয়, তই যাব লাগিব নহয় সোনকালে। ভাতকেইটা খাই সোনকালে শুই আহ। মা, মই একদম খাবলৈ মন যোৱা নাই, ভাত নাখাও দিয়া। ভাত নাখাবলৈ যে কি হ'ল আকৌ তোৰ, দেউতাই ভাত খালেই, আৰু আজি মই তই ভাল পোৱা সেই কাৱৈ মাছৰ তিল বনাইছো, বল। আৰু ভাতকেইটা খাই সোনকালে শু, কালি আকৌ কলেজ আছে নহয়, বল। মা, তুমি অকণো চিন্তা কৰা নাই মোৰ কথা। মাজনী, মই তোৰ মা হয়, মই তোৰ কথা চিন্তা নকৰিলে আৰু বেলেগ কোনে চিন্তা কৰিব ক? কিন্তু দিনত যিটো ঘটনা হৈ গল, সেইটো কথা চিন্তা কৰি থকা নাই আৰু এতিয়া, কাৰণ মোৰ বিভূতিৰ ওপৰত পুৰা বিশ্বাস আছে, সি ল'ৰাটো বেয়া নহয়। দাদাকে তোক হয়তো ঘপককে দেখা পাই অলপ বিচুতি খাইছে, সেইবাবে তেনেকে গুচি গল। একো নাই দে, তেনেকুৱা হয়েই। তই এটা কাম কৰচোন, বিভূতিক ফোন কৰচোন, তাক ফোন কিয় কৰা নাই তই? মা, ফোন কৰি আছো, ফোনটো উঠোৱাই নাই জানানে? 4-5 বাৰ হল ফোন কৰি থকা, মোৰ সেইকাৰণে কিবা লাগিছে। মা, প্ৰেম জানো ইমান পটককে শেষ হৈ যায়? বিভূতিও বাৰু মোক ত্যাগ কৰিলে নেকি মা? সেই মাজনী, তই মিছাতে চিন্তা কৰিছ। একো নাই ৰ, ঘৰত চাগে কিবা হৈছে সিহঁতৰ, সেইটো কথাওতো চিন্তা কৰিব লাগিব। আৰু দাদাকে তোক তেনেকে দেখি পেলাই গুচি যে গল, তোক বাৰু আগতে দেখিছিল সেইখন ঘৰত, কিন্তু তাৰতো ফ্ৰেণ্ড হব পাৰে। এতিয়া সি বা তাৰ লগত কি কথা পাতিছিল তোৰ বিষয়ে, হয়তো তেনেকুৱাও কিবা হব পাৰে ন। গতিকে সেইবিলাক একো নজনা নুশুনাকে বিভূতিক দুখ দিলে নহব নহয়। আৰু চা, বিভূতি ল'ৰাটো তোৰ সকলো কথা জনাৰ পিছত এইখন ঘৰলৈ তোক বিয়া কৰাবলৈ আহিছে। তাৰ উপৰি তই কৈছ যে বিভূতিয়ে ঘৰত বোলে দাদাইক বৌয়েককো সেইবিলাক কথা জনাইছে। গতিকে জানি শুনি উঠাৰ পিছত কিয় এনেকুৱা কৰিলে মই সেইটো বুজি নাপালো, কিন্তু নিশ্চয় কিবা এটা হৈছে, বুজিছ? চিন্তা নকৰিবি। আৰু তই এটা কাম কৰিবি, কালি কলেজলৈ গলে তাক লগ পাবি নহয়, ভালকে কথা বতৰাখিনি পাতিবি আকৌ। যদি বিভূতিয়ে মোক বিয়া নকৰোৱা হয় তেতিয়া? নাই নাই, সি তেনেকুৱা নকৰে, বুজিছ? ল'ৰাটো তেনেকুৱা নহয়। আৰু যদি তেনেকুৱা কৰে তেতিয়া কি কৰিবি আৰু, উপায় নাই মাজনী। আমি আছো নহয় তোৰ লগত,
আমাৰ লগত থাকিবি। মাজনী, ভাল কথা ভাব, ভাল কথা চিন্তা কৰ। সেইবিলাক একো নহয় বুজিছনে। বল এতিয়া ভাত খাই ল'বি। আৰু তই এনেকে মন মাৰি থাকিলে দেউতাৰে মন মাৰি থাকিব বুজিছ নাই। দেউতাক মই বুজাই বঢ়াই কেনে ভাত খুৱাবলৈ নিছো। মানুহজনৰ বৰ খং উঠি আছে দিনটোৰ ঘটনাটোৰ কাৰণে। বোলে মোৰ ছোৱালীজনীক ইমান কষ্ট দিবলৈ আহে। গতিকে তই এতিয়া মন মাৰি নাথাকিবি। হাঁহি মনে ফূৰ্তি মনে ভাতকেইটা খাই লহিচোন। যা, দেউতাই ডাইনিঙত বহি আছে, তই নোযোৱালৈকে ভাত নাখায়। যা, তই যাচোন ভাতকেইটা খাবলৈ বহি। আৰু এইবিলাক চিন্তা কৰি নাথাকিবি, চব ঠিক হ'ব বুজিছ। আৰু কালিলৈ বিভূতি কলেজত ভালদৰে কথাবিলাক পাতিবি তাৰ লগত। বল এতিয়া। হ'ব দিয়া, ঠিক আছে। মই কালিলৈকে তাৰ লগত ভালকে কথা পাতিম। ঠিকে ভাবিছ। বল আহ। কালি মই ইমানকে ফোন কৰিছিলো, ফোনটো উঠাবলৈ সময় নহল। এতিয়া আকৌ মোক ফোন কৰিবলৈ আহিছে। নধৰো মই ফোন, থাকক তেনেকে। মিতালী, ইমান ফোন মাৰি আছো, কিয় উঠোৱা নাই কোৱা? মই চিনি নোপোৱা মানুহৰ ফোন নুঠাও। কি? তুমি মোক চিনি নোপোৱা? তুমি মোক আকৌ কেতিয়াৰ পৰা চিনি নোপোৱা হলা? এতিয়া তুমি আজি এবাৰ ফোন কৰাৰ লগে লগে যে মই ফোন উঠাব লাগে? কালি যে মই তোমাক 5-6বাৰকে ফোন কৰি আছিলো, তুমি কি কৰি আছিলা? ইমান ডাঙৰ ঘটনা এটা ঘটি গল মোৰ লগত, তথাপি তুমি মোক এবাৰ ফোন কৰি সুধিব নোৱাৰিলা মই কেনে আছো বুলি? আৰু এতিয়া আজি ফোন কৰি সুধিবলৈ আহিছা। মই বুজি পাইছো মিতালী, মোৰ কালি কি হল জানা, মোবাইলটো চাৰ্জত দি থওঁতে মোৰ এনেকা টোপনি আহিল আৰু সাৰে নাপালো অ। তুমি ফোন কৰিছা বুলি গম নাপাওঁ মই, সঁচাকে আই এম ৰিয়েলি চৰি। আজি ৰাতিপুৱা সাৰ পাইহে দেখিছো ইমান সোপা মিছ কল। ভাবিলো এতিয়া ফোন কৰি থকাতকে একেলগে কলেজত গৈ কিনে ফোন মাৰো। তোমাক দেখিয়ে ফোন মাৰিছিলো, কিন্তু তুমি যে ফোনটো নুঠালা। আৰু মোৰ তেতিয়া ক্লাছ চলি আছিলে, ওলাই আহিবও টাইম পোৱা নাছিলো। এতিয়া অফ আছে, ব'লা আমি কেণ্টিনত বহো, অলপ কথা পাতো। নাই, মোৰ একদম যাবলৈ মন যোৱা নাই কেণ্টিনলৈ। তুমিয়ে যোৱা, তোমাৰ ইমান যাবলৈ মন গৈছে যদি। মিতালী, তুমি মোক ভুল নুবুজিবা। চোৱা, কালি দাদাই যিবিলাক কাণ্ড কৰিলে, আমি বৌ আৰু মই সঁচাকে বহুত লাজ পাইছো। আৰু জানো তোমালোকৰ ঘৰত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বৌয়ে কৈছে আজি বৌয়ে হেনো তোমাৰ মাৰ লগত কথাও পাতিব। গতিকে প্লিজ মিতালী, সেইবোৰ পাহৰি যোৱা। আৰু চোৱা, মই দাদাক কথা দিছো যে মই তোমাৰ বাদে বেলেগ ছোৱালী কাকোকে বিয়া নকৰাও। বুজি পালা? তোমাৰ মোৰ ওপৰত অকণো বিশ্বাস নাই নেকি? দাদাই কিবা কৰিলে বুলিয়ে যে মই সেইটো কৰিম, সেইটো কিবা কথা হ'ল নেকি? আৰু চোৱা, বৌয়েও দাদাক কৈ দিছে যে মোৰ বিয়া এমাহৰ ভিতৰত বৌয়ে কৰি দেখুৱাব। বুজি পালা? বৌয়ে কিন্তু যিটো কাম কৰিম বুলি কয় নহয়, সেইটো কিন্তু কৰি দেখুৱায়। সেয়া কোনোবা বেলেগ দাদাৰে নহওক কিয়, দাদাৰ লগত জেদ মাৰি হলেও কৰিহে এৰিব। বুজি পালানে? এতিয়া আমাৰ এমাহৰ ভিতৰত বিয়া হব, মানে বৌয়ে তোমালোকৰ ঘৰত যাব বাৰু। কিন্তু দাদাই কিছুমান ভুল নিউজ পাইছে তোমাৰ এক্স হাজবেণ্ডৰ পৰা। সেইবাবে দাদাই তোমাক ঘপককে দেখি তেনেকুৱা চিটুৱেশ্যন এটা ক্ৰিয়েট কৰিলে। তাৰ বাবে আই এম ৰিয়েলি চৰি মিতালী, প্লিজ মোক ক্ষমা কৰি দিয়া। সঁচাই তুমি মোক বিয়া কৰাবানে? মিতালী, তোমাৰ এইখিনিও বিশ্বাস নাই মোৰ ওপৰত? মই সঁচাকে তোমাকে বিয়া কৰাম। আৰু আজি বৌ তোমাৰ মাৰ লগত কথা পাতিব, তুমি ঘৰত গৈ সুধিলে গম পাবা। ব'লা এতিয়া কেণ্টিনত বহোগে। আৰু এনেকে মন মাৰি নাথাকিবা, মই আছো তোমাৰ লগত। ঠিক আছে, যাম। মোৰ এতিয়াহে মনটো ভাল লাগিছে জানা। মই সঁচাকে ভাবিছিলো মোৰ নিচিনা দুৰ্ভগীয়া ছোৱালী কেইজনী কোনোৱেই নাই। এবাৰ বিয়া হৈ ইমানখিনি কষ্ট পালো, এইবাৰ জানা তোমালোকে কালি তেনেকুৱা কৰাৰ পিছত তাতোকে বেছি কষ্ট পাইছিলো। মই মা দেউতাৰ মুখলৈ চাব পৰা নাছিলো জানা। হ'ব মিতালী, আৰু কিছুদিন সময় ধৈৰ্য ধৰা। মই তোমাক এই কষ্টৰ পৰা মুক্তি দিম, বুজিলা? এতিয়া চিন্তা নকৰিবা আৰু কান্দা কটাখন কৰি নাথাকিবাচোন। কালি কিবা এটা বেয়া হবলগীয়া আছিলে, হৈ গল আৰু। আৰু দাদা আৰু বৌয়ে ঘৰত গৈ মোৰ কাৰণে কেনেকুৱা কাজিয়া কৰিছে বুজিলানে বৌয়ে? আৰু বৌয়েতো মোক নিজৰ ল'ৰাৰ নিচিনা বুলি ভাবে, কাৰণ মোৰ মা দেউতা ঢুকোৱাৰ পিছত দাদা বৌহঁতে মোক ল'ৰাৰ নিচিনাকে ডাঙৰ দীঘল কৰিছে। আৰু জানাই তুমি, বৌহঁতৰ নিজৰ ল'ৰা ছোৱালী নাই। সেইকাৰণে মোক বৌয়ে দাদাৰ লগত এনেকুৱাকে কাজিয়া কৰিছে যে মই মিতালীক বিয়া কৰাইহে এৰিম। আপুনি কি কৰে কৰক, কেনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছে ঘৰত চোৱাচোন। আৰু তাৰ পিছত আমাৰ কাৰোৰে ভাত পানী পেটলৈ যোৱা নাই। আৰু আমি শুই গলো ন সোনকালে, সেইকাৰণে মই তোমাৰ ফোন উঠাব পৰা নাছিলো। চৰি। ব'লা এতিয়া কেণ্টিনত বহোগে। হ'ব দিয়া, আৰু চৰি কৈ থাকিব নালাগে। ব'লা এতিয়া যাওঁ। ব'লা। বাইদেউ, মই তেতিয়াহলে আজিৰ পৰা ভিনদেউ বুলি মাতিব পাৰিম আৰু দাদাক, নহয়নে? ইমান দিনটো মই দাদা বুলিহে মাতি আছিলো। পাৰিবা পাৰিবা। এতিয়াৰ পৰা তুমি ভিনদেউ বুলিয়ে মাতিবা, বুজিলা? আঙুঠি পিন্ধোৱা হৈ গল যেতিয়া বিয়াখন সোনকালে পতাটোহে কথা, নে কি কোৱা?
খুৰী, ময়ো সেইটো কম বুলিয়ে ভাবিছিলো। এটা কাম কৰিবচোন, আপোনালোকে ভাল মানুহ এজন চাই এমাহৰ ভিতৰতে মই বিয়াখন পাতিব বিচাৰিছো। কাৰণ বিভূতিৰ নতুন ঘৰটো ইতিমধ্যে প্ৰায় হৈছেগৈ। বিয়াৰ আগে আগে তাৰ ঘৰটো লৈ পেলাই সৰুকে পূজা এটা কৰি ঘৰটোত মানে মই আৰু বিভূতি গৈ তাতে থাকিম। কাৰণ এখেতে কথাটো গম পাইছে, এখেতে বিয়াত চাপৰ্ট কৰে নে নকৰে একেবাৰে ঠিক নাই। ময়ো কিন্তু কম বিধৰ মানুহ নহয়। এখেতে যোগদান কৰিলেও কৰিব, নকৰিলেও নাই। মই অকলেই মোৰ ল'ৰাৰ বিয়া পাতিম। ময়ো সেইটো জেদ ধৰিছো। চাওঁচোন এওঁ কেনেকে বিয়াত নোযোৱাকে থাকে। নগলেও নাই, মই আছো, মোৰ আলহী বিলাক আছে নহয়, হয় নে নহয়? সেইকাৰণে ঘৰটো সোনকালে ৰেডি কৰি আমি বিয়াৰ আগে আগে গৈ তাতে থাকিমগৈ। তাৰ পৰাই বিয়াখন পাতিম। মানে নতুন ঘৰৰ পৰা বিয়া পাতিবা? হয়, তাৰ পৰাই পাতিম। কাৰণ আমাৰ মা দেউতাৰো সপোন আছিল যে বিভুৰ বিয়াখন তাৰে পৰা হোৱাটো। ইমান দিনতো আমি ভবা নাছিলো। এতিয়া মিতালীক ওচৰতে পাই পেলাই ভাবিছিলো আমাৰ ঘৰৰ পৰাই তাৰ বিয়া চিয়া পাতিম বুলি। পিছত গৈ কইনা নি সি তাতে ৰাখিবগৈ। কিন্তু এতিয়া যিহেতু আমাৰ এওঁ যিখনহে নাটক কৰিলে, এতিয়া আৰু মই মিতালীক কোনোপধ্যে নি আমাৰ ঘৰত মই নাৰাখো। কাৰণ এখেতে বা কি বা নাটকখন কৰে ঠিক নাই। গতিকে ল'ৰা এতিয়া মই লৈ গৈ নতুন ঘৰত ৰাখি তাৰ পৰাই বিয়া পাতিম। মা দেউতাৰো সপোনটো পূৰণ হব, আৰু তাৰো যিহেতু ঘৰটো হৈছে, গতিকে তাৰ পৰাই বিয়াখন পাতিম, নে কি কয় আৰু? ঠিকেই হ'ব দিয়া তেতিয়াহ'লে। তেনেহ'লে মই হেৰি কৰিম দিয়া, বামুণ এজনক মাতি কেনে তাৰিখটো এমাহৰ ভিতৰতে উলিয়াবলৈ চেষ্টা কৰিম। দিনহে বা আছে নে নাই। থাকিব লাগে, কাৰণ বহাগ মাহত বহুত বিয়া আছে। সোনকালে চাব আপুনি। ময়ো বাৰু চেষ্টা কৰিম। আমাৰ সম্পৰ্কীয় মানুহ এজন আছে বাৰু, চিনাকি বামুণ দুজনমান। তেওঁলোকৰ সৈতে মই দিনটো চাবলৈ চেষ্টা কৰিম। বহাগৰ লাষ্টৰ ফালে হলেও কোনো কথা নাই, মাত্ৰ এইটো মাহৰ ভিতৰত বিয়া হবই লাগে আৰু। ঠিকে কৈছা। পিছে বিভূতি, তোমাৰ এতিয়া ট্ৰান্সফাৰটো কি হব? ট্ৰেন্সফাৰটো কাম হোৱা বুলিয়ে কৈছে, 90% হোৱা বুলি কৈছে। এতিয়াও 10% কাম বাকী আছে। মানে আজিকালি অফিচ বিলাকত পইচাও খুৱাব লাগে নহয়। কিন্তু মই ভাবিছো ট্ৰেন্সফাৰটো মানে কেইদিনমান থাকক তেনেকে। মানে এতিয়া মিতালীও যিহেতু এইখন কলেজতে কাম কৰে, আৰু বিয়াৰ পিছত মই যিহেতু তাতে থাকিম, মোৰ যদি ট্ৰেন্সফাৰ হৈ যায় তাই অহা যোৱা প্ৰব্লেম হৈ যাব। সেইকাৰণে ভাবিছো দুটাই যিহেতু একেলগে থাকিলে একেলগে অহা যোৱা কৰিব পাৰিম। আৰু তাইৰ কাৰণেও মানে আপোনালোকে এপ্লাই কৰি থওক সেইখন কলেজতে। তাইক এপ্লাই কৰিবলৈ মই কৈছো, যাতে দুটাৰে ট্ৰান্সফাৰটো একেলগে সেইখন কলেজতে হৈ যায়। বিয়াৰ পাছত যাতে দুটাই একো কষ্ট নোহোৱাকে তাতে চাকৰি কৰি থাকিব পাৰো সেইখন কলেজত, মানে আমাৰ ঘৰৰ ওচৰৰ কলেজখনত। আৰু যদি মিতালীৰ বাই চান্স ট্ৰান্সফাৰ হৈও নাযায়, তাই ইয়াতে থাকি কলেজ কৰি থাকিব দিয়ক, কোনো কথা নাই। মই মাজে মাজে অহা যোৱা কৰি থাকিম আৰু। হ'ব দিয়াচোন বাৰু, সেইটো পিছৰ পৰাই হ'ব। আগতে তোমাৰ ট্ৰান্সফাৰটোকে হৈ লওক। তাই বাৰু আমি তাইক এপ্লাই কৰিবলৈ কম। মিতালী, তইও এপ্লাই কৰি থবি, কাৰণ যেতিয়া বিয়াৰ পিছত তহঁতে তাতেহে থাকিবি। গতিকে তোৰো কলেজখন ওচৰত হলে একেলগে অহা যোৱা কৰিব পাৰিবি দুয়োটা। ইয়ালৈ হলে আৰু তোৰো দেৰি হ'ব দেচোন, আহি পাওঁতে বহুতখিনি। সেইকাৰণে তইও এপ্লাই কৰি থবি ট্ৰান্সফাৰৰ কাৰণে, বুজিলি? হ'ব দিয়া মা, মই এপ্লাই কৰিম বাৰু। ঠিক আছে তেনেহলে খুৰা, খুৰী, আমি গৈ থাকো দিয়ক, দেৰিয়ে হ'ব। আকৌ এতিয়া বিয়াৰ কাৰণে বজাৰ সমাৰতো লাগিব নহয়। কিন্তু খুৰী, আপুনি নাপাহৰিব দেই, এইটো মাহৰ ভিতৰতে বিয়াখন আমি ফিক্স কৰি পেলাব লাগিব। গতিকে আপুনি সোনকালে পুৰোহিতজনক ফোন কৰি তাৰিখটো লৈ ল'ব। হ'ব দিয়া, মই জনাম তোমাক। ঠিক আছে তেনেহলে আমি আহো এতিয়া। খুৰা, আহো দিয়ক, ভালে থাকিব আপুনিও। হ'ব দিয়া, হ'ব দিয়া। মোৰনো কি আৰু ভাল বেয়া, তোমালোক ডেকা মানুহ, তোমালোক ভালে থাকিলেই হ'ল আৰু, নে কি কোৱা? দিয়া হ'ব দিয়া, আহিবা আকৌ। আৰু মই বামুণ এজনক লগ ধৰি তাইৰ সিহঁতৰ বিয়াখনৰ তাৰিখটোৰ কথা সোনকালে পাতি আহো ৰবা। ঠিক আছে, হ'ব দিয়ক। হেৰা, এতিয়া বিয়াৰ যা যোগাৰ কৰাৰহে কথা আৰু, নে কি কোৱা? হয় দিয়ক, ছোৱালীজনীৰ বিয়াখন এইটো মাহতে হ'ব। কিবা ভালেই লাগিছে জানেনে? বাইদেউ, মোক কিন্তু দুযোৰকে কাপোৰ লাগিব জোৰোণৰ বিয়াত পিন্ধিবলৈ। হ'ব দে, দুযোৰ কিয়, 3যোৰ মান দিম আকৌ তোক। এতিয়া মই বিয়া হৈ যোৱাৰ পিছত তয়ে মোৰ মা দেউতাক চাব লাগিব, বুজিলি? হ'ব, মই আকৌ কিয় নাচাম, ময়ে খুৰা খুৰীক চাব লাগিব, ময়ে চাম। দিয়া দিয়া, হ'ব দে, চাবি দে তই এইকেইটা। হেৰি নহয়, হেৰা শুনিছ, মই এই পুৰোহিতৰ ওচৰৰ পৰা আহো ৰবা, ইহঁতৰ বিয়াৰ তাৰিখটো ঠিক কৰি থৈ আহো। যাওক যাওক। মিতালী, দেখিলি বিভূতি কিমান ভাল ল'ৰা। মই কোৱা কথাবিলাক এতিয়া সত্য হল নে? বিভূতিয়ে কেতিয়াও তোক অকলে থাকিবলৈ নিদিয়ে, সি তোক বিয়া কৰাহে এৰিব। এতিয়া বৌকেও দাদাইকৰ লগত ডেট কৰি পেলাই বিয়াখন এমাহৰ ভিতৰতে পাতিবলৈ হেৰি কৰিছে। যা এতিয়া, এই কাপোৰ কিবা কিবি দিছে নহয় তোক, সেইবিলাক থৈ দিগৈ যা। বিয়াৰ পিছত তোক ঢেৰ কাপোৰ লাগিব,
এতিয়া আমি বজাৰ চজাৰ কৰাতহে লাগিব আৰু হ'ব দিয়া। বৌকে মোক পাটৰ কাপোৰ এযোৰ দিছে, বৰ ধুনীয়া লাগিছে মই জানানে, কালাৰটো মোৰ বিৰাট পচন্দ হৈছে। বিভূতিৰ বৌয়েক বহুত ভাল, আৰু দেখা নাই বিভুক একদম ল'ৰাৰ নিচিনাকে মৰম কৰে। মাক দেউতাক নোহোৱা ল'ৰা যে, সেইকাৰণে বৌয়েকে নিজৰ ল'ৰাৰ নিচিনাকে মৰম কৰি ৰাখিছে। আৰু এটা কথা কিন্তু, তই বিয়া হৈ যোৱাৰ পিছত মানুহজনীৰ লগত একদম খুব মিলা প্ৰীতিৰে চলিবি। হ'ব দিয়া মা, কিয়নো নাথাকিম। আৰু এনেও বৌহঁতনো ক'ত আমাৰ ইয়াতে থাকিবলৈ যাব, বৌহঁত ইয়াতেহে থাকিব, আমি দুটাহে তাত অকলে থাকিম। কেতিয়াবা যাব ক'লে আৰু মইনো কিয় শুশ্ৰূষা নকৰিম কোৱাচোন। মই তেনেকুৱা ছোৱালী নহয়, খুব ভালদৰে থাকিম মই বৌৰ লগত। দে হ'ব দে, ৰচোন মই বিমলাহঁতৰ ঘৰৰ পৰা আহোগৈ, তাইক গুড নিউজটো দি থৈ আহো। দিয়া যোৱা, ক'ত যাবলৈ আছে যোৱাগে যোৱা। গীতা, এইকেইটা নি থওঁ, মোৰ ৰুমতে থৈ দিবি। আৰু এই আঙুঠিৰ বাকচ কেইটা এই গডৰেজত থৈ দিবি বুজিছা। আঙুঠি কেইটাতো এতিয়া পিন্ধিয়ে থাকিব লাগিব ন মা। এইটো আঙুঠি এতিয়া পিন্ধি থাকিব লাগিব, আৰু পিন্ধি থাকিবি। ভাল লাগিছে আঙুঠিৰ ডিজাইনটো, বৰ ধুনীয়া। বৰ ধুনীয়া, মোক দেখাইছে জানা, দেখাই পেলাইহে আনিছে। হোৱাটছএপত ফটো দিছিলে, কোনটো লাগিব চিলেক্ট কৰিব কৈছিলে, মই পচন্দ কৰি দিছো। সেইবিলাক তাৰমানে চলি থাকে তহঁতৰ মাজত। আজিকালি ভালেই জানো, যি বস্তু লাগে চব মোবাইলত দেখা দিলে হ'ল, সেইমতে কিনি আনিলে হ'ল আৰু। আমাৰ দিনত আকৌ সেইবিলাক নায়েই। দৰাটোৰ মুখখন সেই বিয়াৰ দিনাখনহে দেখিছিলো, তাৰ বাহিৰে আৰু আগতে কোনোদিন নেদেখিলো। এতিয়া আৰু তোৰ বিয়াৰ বাবে চাগে সিহঁতে গা গহনাবিলাক চাগে তোক দেখাই পেলাইহে হেৰি কৰিব। বিভুই কৈ আছে বোলে হেনো মোক লগত লৈ গৈ পেলাইহে কিনিব মোৰ পচন্দ মতে। দে তেতিয়াহ'লে ভালে হ'ব দে, তোক যেনেকুৱা লাগে তেনেকুৱাকে কিনি লবি আৰু নিজৰ পচন্দ অনুসৰি। দে হ'ব দে, তহঁতে বহ, মই আহো যাই ৰবিমলাহঁতৰ ঘৰৰ পৰা। যোৱা। বৌ, মিতালীৰ মাকে ফোন কৰিছিল নে তোমাক, কিবা জনালে নে বিয়াৰ ডেটৰ কথা? আমি অহাৰ পিছত দেউতাকো বোলে গৈছিলে পুৰোহিত এজনৰ ওচৰলৈকে। সেই পুৰোহিতজনে ডেটটো ঠিক কৰি দিলে। এই এপ্ৰিল মাহৰে 25 তাৰিখলৈকে বিয়া তহঁতৰ, বুজিছ। বহাগৰ মাহতে বিয়াখন হৈ যাব আৰু। মই যিটো ভাবিছিলো সেইটোৱে হ'ল, এইটো মাহৰ লাষ্টলৈকে তহঁতৰ বিয়া। গতিকে এতিয়া বিয়াৰ যা যোগাৰ কৰাৰহে কথা আৰু, বুজিলি। যি বস্তু লাগে চব মিতালীৰ পচন্দ মতে কিনিব লাগিব, তাইক লগত লৈ গৈ সকলোবিলাক বজাৰ কৰিব লাগিব। হয় নেকি, মানে এইটো মাহত মোৰ বিয়া? আপুনি আহিলে, মিতালী আৰু বিভূতিৰ বিয়া এইটো মাহৰ 25 তাৰিখে, মানে এপ্ৰিলৰ 25 তাৰিখলৈকে। তোমালোকে মোৰ কথা নুশুনি আজি আকৌ সেইখন ঘৰলৈ গৈ তাৰমানে তোমালোকে বিয়াৰ ডেট ফিক্স কৰি থৈ আহিলা। মোক এবাৰো সোধাৰ প্ৰয়োজন বোধ নকৰিলা। মই তোমালোকক মানা কৰা নাছিলো সেইজনী ছোৱালীক বিয়া কৰাবলৈকে, আৰু তোমালোকে বিয়াৰ দিনত ফিক্স কৰি পেলালা। যি মন যায় তাকে কৰি থাকা, কিন্তু মই এইখন বিয়াত থাকিম বুলি তোমালোকে কোনো পধ্যে নাভাবিবা, বুজিলা। মোৰ অবিহনে যদি এইখন বিয়া পাতিব খুজিছা তেনেহলে পাতি থাকা, কিন্তু মই ইয়াত নাথাকো, কৈ থলো, এইটো মোৰ শেষ কথা। হেৰি, ইমান জেদ ধৰিছে কিয় আপুনি? বিভু আমাৰ ল'ৰা নহয়, সি হ'ব পাৰে মোৰ দেওৰ, কিন্তু মই তাক মোৰ নিজৰ ল'ৰাৰ দৰে মৰম কৰিছো। সৰুৰে পৰা মা দেউতা ঢুকোৱাৰ পিছৰে পৰা সি আমাৰ লগত থাকিয়ে ডাঙৰ দীঘল হৈছে, আৰু তেতিয়াৰ পৰা তাক মই নিজৰ ল'ৰাৰ দৰে মৰম কৰি ডাঙৰ দীঘল কৰিছো। আৰু এতিয়াতো আমাৰ কোনো ল'ৰা ছোৱালী নায়েই, এইখন আমাৰ শেষ বিয়া। আৰু এইখন বিয়া যদি এতিয়া আপুনি নাথাকে, মানুহবোৰে কি বুলি কব? আপুনি এবাৰো তাৰ কথা নাভাবিলে? সেইজনী ছোৱালীৰ কথাটো এবাৰ ভাবি চাওক। তাই ডিভোৰ্চ হৈ গল যদিও তাই দ্বিতীয়বাৰৰ কাৰণে বিয়া হোৱাৰ কোনো অধিকাৰ নাই নেকি? আপুনি ইমান পঢ়া শুনা কৰা শিক্ষিত মানুহ হৈও ইমান ঠেক মানসিকতাৰ কেনেদৰে হব পাৰে বাৰু কওকচোন? ল'ৰাটোৰ কথাটো এবাৰো চিন্তা নকৰিলে? সি জানো বেলেগ ছোৱালীক বিয়া কৰাই সুখত থাকিব পাৰিব? আৰু সি যদি দুখত থাকে, মই কেনেকে থাকিম সুখত? এবাৰো চিন্তা নকৰে আপুনি তাৰ কথা। ইমান স্বাৰ্থপৰ মানুহ আপুনি। এতিয়া ল'ৰাটোৰ বিয়াখন ঠিক হৈছে, বিয়ালৈ আৰু 20টা দিন আছে মাত্ৰ। এইকেইটা দিনত আমি তাৰ সুখৰ কাৰণে সকলোবিলাক কাম কৰিব লাগিছিল মিলি জুলি, কিন্তু নাই, আপুনি জেদ ধৰাত লাগিছে। হ'ব, আপুনি নহলেও মই অকলে মোৰ ল'ৰাৰ বিয়াখন পাতিম, আপুনি চিন্তা নকৰিব। আৰু শুনক, মই এইখন ঘৰৰ পৰা বিয়া নাপাতো, মই আমাৰ পুৰণি ঘৰৰ পৰা, বিভুৰ নতুন ঘৰৰ পৰা বিয়া পাতিম। আৰু বিয়াৰ এসপ্তাহ আগতে আমি সেইখন ঘৰলৈ গৈ তাতে সকলোবিলাক যা যোগাৰ কৰিম। আপুনি নিশ্চিন্ত থাকক, আপুনি ইমান টেনচন লব নালাগে, আপুনি থাকিব ইয়াত অকলে। বিভু, তই চিন্তা নকৰিবি, তোৰ লগত তোৰ বৌয়েৰে আছে। তোৰ দদায়ে নাথাকিলে কি হল, তোৰ বৌয়েৰে আছে নহয়। বিয়াৰ সকলো যা যোগাৰ মই কৰিম, বুজিলি। আৰু মোৰ আলহী
মানুহবিলাক আছে নহয়, সকলো আহিব তোৰ বিয়াত। সকলোৱে সুধিয়ে আছে বিয়াৰ কথা। তই অকণো চিন্তা নকৰিবি, তোৰ লগৰ বিলাকক মাতা আৰম্ভ কৰ আৰু মই মোৰ আলহী বিলাকক মাতিম। আমাৰ ঘৰৰ সকলো আলহী আহিব তোৰ বিয়াত। চাবি মই পুৰা জাক জমকতাৰে তোৰ বিয়াখন পাতিম। দাদাৰে নাহিলেও নাই, কোনো আপত্তি নাই। নিজে যেতিয়া জেদ ধৰিছে থাকক জেদ ধৰি। আৰু আমি সোনকালে বজাৰ সমাৰ খিনি কৰি তোৰ ঘৰলৈ যাব লাগিব, কাৰণ তাতে পূজা এখনো পাতিব লাগিব নহয়। গতিকে কালিৰ পৰা আমি বজাৰ বিলাক কৰা ষ্টাৰ্ট কৰিব লাগিব। আৰু মানুহ বিলাকক যেনেকে পাৰ ফোন কৰি হলেও মাতিবি, বুজিছ? মই চিঠি কেইখন কালিলৈকে ছপাবলৈ দিম। হ'ব দিয়া বৌ, তুমি যেনেকে কৈছা তেনেকে কৰিম। বাইদেউ, আজিৰ পৰা মই অকলশৰীয়া হৈ গলো বাইদেউ। বাইদেউ, মই আপোনাক কেনেকে থাকিম এতিয়া কওকচোন? মই খুৰা-খুৰীক চাম, আপুনি চিন্তা নকৰিব। কিন্তু আমাৰ বাইদেউক কিন্তু খুব মৰমত দেখিব, অকণো কষ্ট নিদিব কিন্তু। মাজনী, ভালে থাকিবি আইজনী, আৰু সময় পালে আহিবি। আৰু শুনচোন, জোৱাই খুব ভাল। জোৱাই ভালকে খবৰ ৰাখিবি, বুজিছ? দুটাই মিলা প্ৰীতিকে থাকিবি। তহঁতৰ যুগ্ম জীৱন সুখৰ হওক, মই তাকে আশীৰ্বাদ কৰিছো। আমি হ'ব যা, আমাৰ দুটাৰ কথা ইমান চিন্তা নকৰিবি। গীতা আছে নহয় আমাৰ লগত, আৰু তহঁত দুটা দেখোন আছোৱে আমাক চোৱাকে। আৰু ফোন চোন কৰি থাকিবি নহয়। তই নাকান্দিবি মাজনী, যা সুখেৰে থাক গৈ যা। মা, তোমালোকে ভালে থাকিবা মা, আৰু মোক কিন্তু পাহৰি নাযাবা। আৰু আমাৰ ঘৰলৈ আহি থাকিবা। মইতো আহিমেই, তোমালোকো আমাৰ ঘৰলৈ নোযোৱাকে নাথাকিবা কিন্তু। আৰু গীতা, তই কিন্তু মা দাদাক চাবি। দেউতাৰ ঔষধ বিলাক সময়মতে দি থাকিবি, বুজিছ? মা, বহুত মনত পৰিব দেউতা তোমালোকলৈ মোৰ। মাজনী, হ'ব যা, বেছিকে কন্দা কটাখন কৰি নাথাকিবি। তেতিয়াৰ পৰা কান্দি আছো তই। চাচোন, বিভূতিৰ ইমান ভাল ল'ৰা, তই ইমান ভাল ল'ৰা এটা নিজৰ জীৱন সংগী হিচাপে পাইছ। আৰু আমিতো তোৰ ঘৰলৈ গৈয়ে থাকিম ন, তইও আহি থাকিবি মাজে মাজে। যা, এতিয়া বেছিকে কন্দা কটাখন কৰিব নালাগে। আৰু শুনচোন, বিভূতিৰ বৌয়ে খুব ভাল মানুহ, তেখেতৰ লগত তই মিলা প্ৰীতিৰে চলিবি, বুজিছ? আৰু তহঁতৰ সংসাৰখন সুখৰ হওক, সেই বুলি আশীৰ্বাদ কৰিলো। যোৱা বিভূতি, ভালে থাকিবা দুইটা। মিতালী, হ'ব দিয়া, আৰু নাকান্দিবা। ইমান কান্দিছে ছোৱালীজনীয়ে, তেতিয়াৰ পৰা কান্দি আছে। এনেকুৱা এটা দিন সকলোৰে জীৱনলৈ আহে। গতিকে এতিয়া যাবলৈ হৈছে নহয়, হাঁহি মনে মিলাই লোৱা, বুজিছা? বলা, গাড়ীত উঠাগে। মোৰ আশীৰ্বাদ নোলোৱাকে তহঁতে যাব ওলাইছ যে, মই যাব নালাগে নেকি তহঁতৰ লগত? দাদা, তই আহিছ? আৰু অলপমান দেৰিকে নাহিলি কিয় দাদা? ইমান সোনকালে আহিছ তই? মোক ক্ষমা কৰি দে অ ভাইটি, মোৰ বহুত ভুল হৈ গল। মই নিজকে ৰখাব নোৱাৰিলো। তহঁতে জাননে, যদিও তহঁতৰ বিয়াখন ইয়াতে হৈ আছে, মই মানুহটো ঘৰত কেনেকে আছো। অৱশেষত উপায় নাপাই মই আহিলো। হেৰা, মোক ক্ষমা কৰি দিয়া। মই এতিয়া মোৰ ভাইটি, মোৰ বোৱাৰীক মোৰ ঘৰলৈ নিবলৈ আহিছো। তহঁতে এতিয়া আমাৰ ঘৰলৈ যাব লাগিব। আপুনি কলে বোলে সেইটো কোনোপধ্যে সম্ভৱ নহব, কাৰণ দৰা যিটো পদূলিয়েদি ওলাই আহিছে আকৌ সেইটো পদূলিলৈকে যাব লাগিব। হেৰা, তুমি মোক এতিয়াও ক্ষমা কৰিব পৰা নাই নেকি? মোৰ ভুল হৈ গল, মই মানিছো। কিন্তু এতিয়া ইহঁতক আমাৰ ঘৰলৈ লৈ বোলা। সৰুৰে পৰা সি যিখন ঘৰত ডাঙৰ দীঘল হৈছে, সেইখন ঘৰতে মই মোৰ নবোৱাৰীক আদৰিব খুজিছো। সেইটো নিয়ম নহয়। আপুনি আৰু অলপমান পলমকে নাহিলে কিয়? এতিয়া যে আহিছে, হা? মইতো আপোনাক আহিবলৈ মানাই কৰিছিলো, কিয় আহিল? আৰু এতিয়া দৰা যিখন ঘৰৰ পৰা ওলাই আহিছে সেইখন ঘৰলৈকেহে যাব লাগিব, সেইটো নিয়ম। হয় নেকি? দিয়া, হ'ব দিয়া তেনেহলে। এতিয়া ময়ো যাম তোমালোকৰ লগত। খুৰা, খুৰী, মই বহুত লাজ পাইছো। মই সেইদিনাখন আপোনালোকৰ লগত তেনেকুৱা কৰিব নালাগিছিল। আৰু মোক ক্ষমা কৰি দিব। আৰু মিতালী, পাৰা যদি তুমিও মোক ক্ষমা কৰি দিবা। হ'ব দিয়া, হ'ব দিয়া। এতিয়া আৰু ইমান ভাল দিন এটাত এনেকুৱাখন কৰিব নালাগে তুমি। ক্ষমা চমা সেইবিলাক বাদ দিয়া। এতিয়া খালি দুয়ো ভাই মিলা প্ৰীতিৰে থাকিলেই হ'ল, আমি সেইটোৱে বিচাৰো। দাদা, আপুনি আৰু ক্ষমা খুজিব নালাগে। আৰু যিহেতু আমাৰ বিয়াখন হৈয়ে গল ভালে ভালে, গতিকে এতিয়া আপুনি আপোনাক আশীৰ্বাদ দিলেই হ'ল। হ'ব হ'ব, আশীৰ্বাদ কিয় নিদিম হা? মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। বাৰু বল বিভূতি, এতিয়া মই গাড়ী চলাম। জেদ কমিল এতিয়া, গাড়ী চলাই দেখাবলৈ আহিছে। বিভূতি, মিতালী, যাহাত ভালে ভালে থাকিবি। হ'ব দিয়া মা, তোমালোকো থাকিবা।
আহো দেউতা, আহো দিয়া। যাম এজনী। গীতা, হ'ব দে আৰু কিমাননো কান্দা কাটাখন কৰি থাক। হ'ব দে, তাই ইমান দূৰতো বিয়া হোৱা নাই নহয়, আহি থাকিব দে বাইদেউ এটা। হেৰা, হ'ব দিয়া, ব'লা এতিয়া অলপ অলপ শুই ল'বাগে ব'লা। এই মাজনী বেছি দূৰলৈ বিয়া হোৱা নাই নহয়, আৰু বিভূতিৰ নিচিনা ইমান ভাল ল'ৰা এটালৈ বিয়া হৈছে। তুমি হাঁহিবহে লাগে, কান্দি আছে কিয়? চকু পানী মোচা আৰু ব'লা অলপমান জিৰণি লৈ ল'বা। হ'লেও দিয়কচোন, বেয়াটো লাগিবই। ছোৱালীজনী চিৰদিনৰ কাৰণে এইখন ঘৰ এৰি গুচি গ'ল, সেইকাৰণে দুখ লাগিছে। নমি, আকৌ তই আগবঢ়াব লাগিব নহয়। মই সকলোবিলাক ৰেডি কৰিয়ে থৈছো। অ পেহী, তুমি এইবিলাক সকলো ৰেডি কৰিছা? মই আকৌ ভাবিছিলো মই গৈ সময়ত নাপাগে নেকি। তোমালোক আগতে আহি পেলাই ভালেই হ'ল দিয়া। বিভু, মিতালী, আহা নামি আহা। ল এইখন ল, সিহঁতক আঁতৰি লৈ যা। ব'ল, বৌয়ে ৰখি আছে। তহঁতক আদৰি পেলাই ঘৰলৈকে সোমাই লৈ যাব। ভিতৰত আৰু ঢেৰ কিবা কিবি নিয়ম আছে বুজিছ। মিতালী, তোমাৰ নিজৰ ঘৰখন কেনেকুৱা লাগিছে? এইখন ঘৰ বিভূতিয়ে বনাইছে। আজিৰ পৰা এতিয়া তুমি ইয়াতে থাকিব লাগিব, তোমাৰ নিজৰ ঘৰত। বাইদেউ, বহুত ধুনীয়া, ঘৰটো ইমান ধুনীয়া, বৰ ধুনীয়া লাগিছে। এতিয়া আহা দুয়োটাই ভিতৰলৈকে সোমাই। আহা বোৱাৰী, সোমাই আহা ভিতৰলৈ। বিভু, মিতালী, এতিয়া বিয়া যোৱা এসপ্তাহে হ'ল। আমি গৈ থাকো এতিয়া বুজিছা। আকৌ দাদাৰৰ চাকৰি ছুটিও শেষ হ'ল নহয়। এতিয়া আকৌ ছুটি বিচাৰি এপ্লাই কৰিব নোৱাৰে। ইমান দিন ছুটি নিদিয়ে বুজিছা। এতিয়া তোমালোক ভালে ভালে থাকিবা আৰু তোমালোকৰ নিজৰ ঘৰখনত। আৰু বিভু, মিতালীক লৈ যাবি আমাৰ তাতে, কেইদিনমান থকাকে যাবি। তই ছুটি লবি কলেজৰ পৰা। আৰু মিতালী, তুমিতো কলেজলৈ গৈয়ে থাকিবা। কলেজলৈ অহা যোৱা কৰোতে আমাৰ তাতে এপাক মাৰি মাৰি আহিবা, বুজিলা। আৰু তোমাৰ বেছি দিগদাৰী হলে ঘৰতে থাকি দিবা কেইদিনমান। বিভু ইয়াতে অকলে খাব পাৰিব দিয়া, সিয়াত ৰন্ধা বঢ়া প্ৰেক্টিচ আছে নহয়, সি ৰান্ধি বাঢ়ি খাব আৰু বিভু শুন, তাইৰ চাকৰিটোৰ ট্ৰেন্সফাৰৰ কাৰণে সোনকালে লাগ। দুয়োটাই একে ঠাইতে হলে সুবিধা হয় দেচোন। দাদা, বাইদেউ, ইমান সোনকালে যাব ওলালে আপোনালোকে। এতিয়া আমি অকলে অকলে এইখন ঘৰত কেনেকে থাকিম কওকচোন? একেবাৰে ভাল নালাগিব। পাৰিলে আৰু দুদিনমান থাকি যাওক না। মিতালী, মোৰ যাবলৈ মন যোৱা নাই কিন্তু উপায় নাই চোৱাচোন। এতিয়া দাদাৰ অফিচত গলে ৰান্ধি বাঢ়ি দিয়া মানুহে নাই, আৰু এইটোৱে একো বনাব চনাব নাজানে বুজিলা। বিভুৱে একো বনাব জানেই, আমাৰ এখেতে একো এটা বনাব নাজানে। হ'ব দিয়া, একো নাই, মাজে সময়ে বন্ধ পালে আহি থাকিম দিয়া, চিন্তা নকৰিবা বুজিলা। এতিয়া ভালে ভালে থাকিলেই হ'ল আৰু দুইটা। আৰু ফোন চোন কৰি থাকিম নহয়, হ'ব দিয়া, চিন্তা নকৰিবা। আৰু শুনা, কাম কৰা মানুহ এজনী লাগিলে গোটাই ল'বা। ওচৰতে থকা মানুহ ঘৰ বহুত ভাল। তেখেতে কৈছে ছোৱালী লাগিলে বোলে হেনো আনি দিব। ৰাতিপুৱা নহলে তোমালোক দুটা কলেজলৈ যাবৰ সময়ত বহুত লৰালৰি হব নহয়। ঘৰটো ভালে কেইটাও ৰুম আছে, সৰা মোচা কৰিব তোমাৰ অকলে দিগদাৰিয়ে হব। সেইকাৰণে ছোৱালী এজনী ৰাখি ল'বা। তাই অন্তত বাহিৰা কামখিনি কৰিলে তুমি ভিতৰৰ কামখিনি কৰিব পাৰিবা। বিভু, চাই দিবি ছোৱালী এজনী কাম কৰা, বুজিলি। হ'ব দিয়া বৌ, চাই দিম। তোমালোক কিন্তু আহি থাকিবা। হ'ব দে, আমি বাৰু আহি থাকিম। তই এতিয়া মিতালীক লৈ পেলাই বন্ধ বাৰ লৈ দুদিনমান থকাকে আমাৰ তালৈ যাবি বুজিছ। তাই আমাৰ ঘৰখন দেখাই নাই নহয়। আৰু আমাৰ ঘৰত গলে আৰু তাই মাকৰ ঘৰতো যাব পাৰিব, ওচৰতে হ'ব নহয়, বুজিলি নে? দে, আমি গৈ থাকো দেই, তেনেহলে দেৰি হব। মই ইয়াৰ পৰা গৈ আকৌ অফিচ পাবগে লাগিব। দিয়া, ঠিক আছে দিয়া, হ'ব, যোৱা তোমালোক। মিতালী, আহো দিয়া, ভালে থাকিবা দুয়োটা। হ'ব দিয়ক বাইদেউ, আকৌ আহিব। আহিম দিয়া, চিন্তা নকৰিবা। তুমি ফোন চোন কৰি থাকিবা। হ'ব। মিতালী, এতিয়াৰ পৰা এইখন ঘৰত অকল তুমি আৰু মই। বেয়া লাগিছে জানা দাদা বহন গুচি যোৱাত। মোৰ কিন্তু ভালেই লাগিছে। কি ভাল লাগিছে? অ, কিয় তুমি বুজি পোৱা নাই মোৰ কিয় ভাল লাগিছে? ব'লা মই বুজাই দিম ব'লা। বুজি পাইছো দিয়া মই, তুমি কিহৰ কাৰণে কৈছা। বদমাছ। এতিয়া কোৱা, হানিমুনত ক'ত যাবা? আমাৰ আৰু এসপ্তাহৰ ছুটি আছে তোমাৰে মোৰে। এসপ্তাহত আমি কৰবাৰ পৰা ফুৰি আহোগে ব'লা। ফুৰি আহিব পাৰি অৱশ্যে। মই এইবিলাক নাজানো ক'ত গলে ভাল হয়, তুমি নিজে ঠিক কৰা। ঠিক আছে। তেনেহলে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহো, ধন্যবাদ।